Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 5 বংশগতিৰ তত্ত্ব আৰু প্ৰকাৰণ। আজি আমি আলোচনা কৰিম ইয়াৰলি কোৱেশ্চন পেপাৰ। আজি আমি 2009ৰ কোৱেশ্চন পেপাৰ আলোচনা কৰিম। ইয়াৰ আগতে এক্সাৰসাইজৰ কোৱেশ্চন এনসাৰৰ ভিডিঅ' আপলোড কৰা হৈছে। যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে চাই ল'বা। সো আজি আমি 2019ত যিবোৰ কোৱেশ্চন আহিছিল এইটো চেপ্টাৰৰ পৰা চেপ্টাৰ 5ৰ পৰা সেইবোৰ আলোচনা কৰিম। প্ৰথমটো কোৱেশ্চন হৈছে কি পাৰংগতিৰ গুৰুত্ব কি। এইটো 2 মাৰ্কছৰ কাৰণে আহিছিল 2019ত। পাৰংগতি যে আছে তাৰ কি গুৰুত্ব আছে, ইম্পৰ্টেঞ্চ আছে সেই বিষয়ে লিখিব লাগে। সো এনসাৰ হৈছে পাৰংগতিৰ গুৰুত্ববোৰ হ'ল নাম্বাৰ 1 জিনৰ পাৰংগতিৰ বাবে আপত্য জীৱত জিনীয় সংমিশ্ৰণ হয় যিবোৰ ক্ৰমবিকাশ হ'ব পাৰে। পাৰংগতি ইংলিছত কয় কি ক্ৰছিং অভাৰ। ক্ৰছিং অভাৰ মানে কি ক্ৰছ হয়, তাৰমানে দুটা বস্তুৰ কি হৈ যায় ক্ৰছ হৈ যায়। যেনেকুৱা এইটো হৈছে কি ক্ৰমজম, ঠিক আছে। এইটো ক্ৰমজমত এনেদৰে কি থাকে জিন থাকে, হয়নে, এনেদৰে জিন থাকে। এইটো এটা ক্ৰমজম, এইটো এটা ক্ৰমজম, এইটোতো জিন আছে, এইটোতো জিন আছে। সো ইয়াৰ যিবোৰ জিন আছে আৰু ইয়াৰ জিনৰ মাজত কি হৈ যায় ক্ৰছ হৈ যায়। ইয়াৰ কিছুমান জিন ইয়াতে আহে, ইয়াৰ কিছুমান জিন ইয়াতে আহে। আৰু জিনবোৰ কি হয় বংশগতিৰ চৰিত্ৰৰ বাহক। যেতিয়া জিনবোৰ কি হৈ যায় মিক্স হৈ যায়, এটা আনটোৰ লগত ক্ৰছ হৈ যায়, তেতিয়া জীৱত ক্ৰমবিকাশ হয়। তাৰমানে জীৱত কিছুমান নতুন চৰিত্ৰৰ আগমন ঘটে, নতুন চৰিত্ৰৰ সংমিশ্ৰণ হয়। সো এইটো হৈছে কি এটা পাৰংগতিৰ গুৰুত্ব, এটা পাৰংগতিৰ ইম্পৰ্টেঞ্চ। তাৰপিছত হৈছে কি নাম্বাৰ 2 পাৰংগতিৰ বাবে ক্ৰমজমত জিনবোৰ ৰৈখিকভাৱে সজ্জিত হৈ থাকে। পাৰংগতিৰ বাবে কি হয় যে ক্ৰমজমত যিবোৰ জিন থাকে, জিনবোৰ ষ্টেপ ৱাইজ এটা ক্ৰমত সুন্দৰকৈ শৃংখলভাৱে সজ্জিত হৈ থাকিব পাৰে। নাম্বাৰ 3 ই জীৱৰ ক্ৰমজমীয় মানচিত্ৰ প্ৰস্তুত কৰাত সহায় কৰে। যিবোৰ ক্ৰমজমীয় মানচিত্ৰ আছে সেইটো প্ৰস্তুত কৰাত পাৰংগতিয়ে সহায় কৰে। এই তিনিটা হৈছে কি পাৰংগতিৰ গুৰুত্ব। সো 2 মাৰ্কছৰ কাৰণে আহিছে, এইকেইটা লিখি দিলে হৈ যাব। তাৰপিছত হৈছে কি কুৱেশ্চন নাম্বাৰ 2 কি কৈছে হিমোফিলিয়াৰ বিষয়ে চমুকৈ লিখা। এইটো 2 মাৰ্কছৰ কাৰণে আহিছে 2019ত। হিমোফিলিয়া কি হয় এবিধ ৰোগ হয়, সেই ৰোগটোৰ বিষয়ে 2 মাৰ্কছৰ কাৰণে এটা চমুটকা লিখিব লাগে। সো ই এবিধ ৰক্ত আতঞ্চনৰ লগত জড়িত ৰোগ। ৰক্ত আতঞ্চনৰ লগত জড়িত কাৰকবোৰৰ কাৰ্যক্ষমতা লোপ পোৱাৰ ফলত এই ৰোগ হয়। সো হিমোফিলিয়া কি হয় যে ৰক্ত আতঞ্চনৰ লগত জড়িত ৰোগ। ৰক্ত আতঞ্চন মানে কি আমাৰ যদি ক'ৰবাত কাটি যায়, কাটি গ'লে আমি কি দেখা পাওঁ যে অলপ সময় ৰক্তক্ষৰণ হোৱাৰ পিছত আমাৰ ৰক্তক্ষৰণ হোৱা বন্ধ হৈ যায়, তাকে ৰক্ত আতঞ্চন বুলি কোৱা হয়। সো হিমোফিলিয়া যিটো আছে সেইটো হৈছে কি ৰক্ত আতঞ্চনৰ লগত জড়িত ৰোগ। এইটো ৰোগত কি হয় যে ৰক্ত আতঞ্চন প্ৰক্ৰিয়া যিটো আছে, তেজ গোট মৰা যিটো প্ৰক্ৰিয়া, সেইটো প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ কৰাৰ কাৰণে কি থাকে কিছুমান কাৰক থাকে। এই কাৰকবোৰৰ যেতিয়া কাৰ্যক্ষমতা লোপ পায়, তাৰমানে কাৰকবোৰৰ কাৰ্য কি তেজ গোট মৰাত সহায় কৰা। এতিয়া কাৰকবোৰৰ যেতিয়া কাৰ্যসমূহ লোপ পাবলৈ ধৰে, কাৰ্যসমূহ কমি আহিবলৈ ধৰে, তেতিয়া এই ৰোগ হোৱা দেখিবলৈ পোৱা যায়। এইবিধ লিংগজড়িত অপ্ৰভাৱী ৰোগ যিটো নিৰোগী বাহক স্ত্ৰীৰ পৰা আপত্যজনৰ ল'ৰা সন্তানলৈ পৰিবাহিত হয়। এইটো ৰোগ কি হয় যে এটা অপ্ৰভাৱী ৰোগ হয় আৰু এইটো ৰোগ লিংগ ক্ৰমজমৰ লগত জড়িত থাকে। তাৰমানে যিটো এক্স ক্ৰমজম থাকে, এক্স ক্ৰমজমৰ লগত জড়িত হৈ থাকে। আৰু হিমোফিলিয়াক এইচেৰে বুজোৱা হয়, এনেকুৱা হয়। তাৰমানে যদি ৰোগ থাকে তেতিয়াহ'লে এইটো এক্স এইটো আমি পিছত গৈ আছোঁ। সো ইয়াতে কি হয় যে অপ্ৰভাৱী ৰোগ হয়। এইটো যদি পিতৃ মাতৃ দুয়োজনেই যদি
ৰোগী হয় তেতিয়াহ'লে এইটো ছোৱালী সন্তানলৈ আহে আৰু ল'ৰা সন্তানলৈ আহে যদি মাতৃজন যদি বাহক হয়, তাৰমানে মাতৃৰ এটা ক্ৰমজমত যদি হিম'ফিলিয়া থাকে তেতিয়াহ'লে তাৰ ল'ৰা সন্তানলৈকে ৰোগটো কঢ়িয়াই আনিব পাৰে। কিন্তু স্ত্ৰীৰ ক্ষেত্ৰত পিতৃ মাতৃ দুয়োজনে ৰোগী হ'ব লাগিব, তেতিয়াহ'লেহে এই ৰোগ কি হ'ব, পৰিবাহিত হ'ব। এই ৰোগত আক্ৰান্ত ব্যক্তিৰ ৰক্ত আতঞ্চনৰ লগত জড়িত প্ৰটিনত প্ৰভাৱ পৰাৰ ফলত মানুহজনৰ এটা সাধাৰণ কটাৰ ফলত অবিৰাম ৰক্তক্ষৰণ হয়। যিহেতু এইটো ৰোগত যিটো তেজ গতমৰা ৰক্ত আতঞ্চন কৰাৰ লগত জড়িত যিটো প্ৰটিন সংশ্লেষণ হয়, সেইটো প্ৰটিনত কিবা এটা ভুল হয়, সেইটো প্ৰটিন যেনেদৰে সংশ্লেষণ হ'ব লাগিছিল সেইদৰে সংশ্লেষণ হ'ব নোৱাৰে, যাৰ ফলত ব্যক্তিৰ যদি অকণমান যদি ক'ৰবাত কাটি যায় তেতিয়াহ'লে তাৰ পৰা অবিৰাম ৰক্তক্ষৰণ হয় আৰু কেতিয়াবা ইমান ৰক্তক্ষৰণ হয় যে মানুহজন মৃত্যুমুখত পৰিব পাৰে। হিম'ফিলিয়া XHৰে বুজোৱা হয়। এনেদৰে এইটো যে মই লিখিছোঁ এনেদৰে হিম'ফিলিয়াক বুজোৱা হয়। স্ত্ৰীৰ ক্ষেত্ৰত কি হয়, স্ত্ৰীৰ ক্ষেত্ৰত যদি এনেদৰে হয়, এইটো এটা X, এইটো হৈছে কি XH। XH মানে কি, XH মানে হৈছে হিম'ফিলিয়া। যদি এনেকুৱা হয় তাৰমানে ব্যক্তিজন বাহক হয়। যিহেতু এইটো অপ্ৰভাৱী হয় সেইকাৰণে ইয়াক এইটো Xে কি কৰিব, প্ৰভাৱ পেলাব। যদি এটা X ক্ৰমজমত আছে ৰোগটো তেতিয়াহ'লে স্ত্ৰীজন বাহক হয়, আৰু যদি দুয়োটা X ক্ৰমজমতে আছে তেতিয়াহ'লে ব্যক্তিজন কি হয়, স্ত্ৰীজন আক্ৰান্ত স্ত্ৰী হয়। চ' X হৈছে XHৰ ওপৰত প্ৰভাৱী। যিটো X ক্ৰমজম সেইটো XH হিম'ফিলিক ক্ৰমজম, লিংগ ক্ৰমজমৰ ওপৰত কি হয়, প্ৰভাৱী হয়। আৰু পুৰুষৰ ক্ষেত্ৰত কি হয়, পুৰুষৰ এটা X ক্ৰমজম থাকে আৰু সেইটো যদি হিম'ফিলিক হয় তেতিয়াহ'লে পুৰুষজন আক্ৰান্ত হয়। পুৰুষৰ ক্ষেত্ৰত এইটো ৰোগ হোৱাৰ পচিবিলিটি বেছি থাকে স্ত্ৰীতকৈ। এই ৰোগ 20 শতিকাৰ আগতে ইংলেণ্ডৰ ৰাজ পৰিয়ালৰ পৰা বৈবাহিক সম্পৰ্কৰ যোগেদি ইউৰোপৰ বিভিন্ন ৰাজ পৰিয়ালত বিয়পি পৰিছিল। চ' এইটো যিটো ৰোগ আছিল সেই ৰোগটো কি হৈছিল যে যিটো ৰাণী আছিল, ইংলেণ্ডৰ যিজন ৰাণী আছিল সেই ৰাণীৰ দেহত পোৱা গৈছিল, আৰু এইটো বৈবাহিক সম্পৰ্কৰ দ্বাৰা যিটো ইউৰোপৰ ৰাজ পৰিয়াল যিবোৰ আছিল তাতে বিয়পি পৰা দেখা গৈছিল। নেক্সট কুৱেশ্যন হৈছে কি আমাৰ কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কৈছে কি পাৰ্থক্য লিখা ডাউনৰ চিনড্ৰম আৰু ক্লিনিফিল্টাৰৰ চিনড্ৰম। এইটো 2 মাৰ্কছৰ কাৰণে 2019ত আহিছে। ডাউনৰ চিনড্ৰম আৰু ক্লিনিফিল্টাৰৰ চিনড্ৰমৰ মাজত পাৰ্থক্য লিখিব লাগে। চ' পাৰ্থক্য কি, নাম্বাৰ 1 পাৰ্থক্য হৈছে কি এই বিসংগতিটো পুৰুষ আৰু স্ত্ৰী উভয়তে হ'ব পাৰে। যিটো ডাউনৰ চিনড্ৰম আছে এইটো সাধাৰণতে কি কয় ইয়াক দৈহিক ক্ৰমজমৰ লগত জড়িত ৰোগ হয়, আৰু স্ত্ৰী পুৰুষত 44ডাল দৈহিক ক্ৰমজম স্ত্ৰী আৰু পুৰুষৰ ক্ষেত্ৰত একে থাকে, সেইকাৰণে এইটো ৰোগ স্ত্ৰী পুৰুষ উভয়তে হ'ব পাৰে। কিন্তু ক্লিনিফিল্টাৰৰ যিটো চিনড্ৰম আছে, ৰোগ আছে, বিসংগতি আছে, এইটো কেৱল স্ত্ৰীৰ ক্ষেত্ৰতহে হয়, কাৰণ এইটো লিংগ ক্ৰমজমৰ লগত জড়িত ৰোগ। এইটো কেৱল স্ত্ৰীৰ ক্ষেত্ৰতহে হ'ব পাৰে। নেক্সট পাৰ্থক্য হৈছে কি ই ত্ৰিসমসূত্ৰী, তাৰমানে দৈহিক 21 নম্বৰ যিটো দৈহিক ক্ৰমজম আছে সেইটো ক্ৰমজম 2ডাল থকাৰ সলনি ইয়াতে 3ডাল ক্ৰমজম হৈ যায়, যাৰ কাৰণে এইটো বিসংগতি হোৱা দেখা যায়। তাৰপিছত ক্লিনিফিল্টাৰ চিনড্ৰমত ক্ৰমজমৰ সংখ্যা 47 হয়, ক্ৰম হয় কি XXY, এটা X ক্ৰমজম বেছি থাকে। লিংগ ক্ৰমজম এজৰৰ সলনি ইয়াতে 3ডাল হোৱাৰ কাৰণে ক্লিনিফিল্টাৰৰ বিসংগতি দেখিবলৈ পোৱা যায়। নম্বৰ 3 দৈহিক ক্ৰমজমৰ লগত জড়িত ৰোগ। ডাউনৰ চিনড্ৰম কি হয়, দৈহিক ক্ৰমজমৰ লগত জড়িত ৰোগ হয়, আৰু ক্লিনিফিল্টাৰৰ চিনড্ৰম কি হয়, লিংগ ক্ৰমজমৰ লগত জড়িত ৰোগ। নম্বৰ 4 এই ৰোগত শাৰীৰিক আৰু মানসিক বিকাশ মন্থৰ হয়। ডাউনৰ চিনড্ৰম হ'লে যিটো আক্ৰান্ত ব্যক্তি থাকে ব্যক্তিৰ শাৰীৰিক আৰু মানসিক বিকাশ যিটো থাকে এইটো লোপ পাই কমি আহে, আৰু ক্লিনিফিল্টাৰৰ চিনড্ৰমত পুৰুষ আৰু স্ত্ৰী উভয়ৰ চৰিত্ৰ প্ৰকাশ পায়। তাৰমানে যিবোৰ স্ত্ৰীৰ যৌন চৰিত্ৰ আছে যেনেকুৱা
দুগ্ধ গ্ৰহণটি বৃদ্ধি পোৱা চ' এইবোৰ দেখিবলৈ পোৱা যায়। তাৰপিছত পুৰুষৰ চৰিত্ৰ যেনেকুৱা দাড়ি গজা, চ' পুৰুষ আৰু স্ত্ৰী উভয়ৰে চৰিত্ৰ দেখিবলৈ পোৱা যায় ক্লিনিফিল্টাৰৰ চিণ্ড্ৰমত। নেক্সট কুৱেশ্যন নম্বৰ 4, বংশাৱলীৰ ইতিবৃত্তি বিশ্লেষণ পদ্ধতিটো বৰ্ণনা কৰা 3 মাৰ্কছৰ কাৰণে 2019ত আহিছে। বংশাৱলীৰ ইতিবৃত্তি বিশ্লেষণ যিটো পদ্ধতি আছে সেইটো পদ্ধতিৰ বিষয়ে অলপমান বৰ্ণনা কৰিব লাগে, অলপমান চমুটকা লিখিব লাগে। এনচাৰ হৈছে কি, কোনো এক নিৰ্দিষ্ট চৰিত্ৰৰ বাবে কৰা বংশগতিৰ পাৰিবাৰিক ইতিহাসৰ অধ্যয়ন বা পৰিয়ালৰ চৰিত্ৰসমূহৰ কেইবাটাও জনু ধৰি কৰা বিশ্লেষণক বংশাৱলীৰ ইতিবৃত্তি বিশ্লেষণ বুলি কোৱা হয়। কোনো এটা নিৰ্দিষ্ট চৰিত্ৰ, এইটো এটা বিসংগতি হ'ব পাৰে, এটা ভাল চৰিত্ৰ হ'ব পাৰে, কিবা বংশগতিৰ লগত জড়িত অসুবিধা হ'ব পাৰে। এটা নিৰ্দিষ্ট চৰিত্ৰক লৈ পেলাই যদি বহুত জনু ধৰি, বহুত প্ৰজন্ম ধৰি যদি কিবা অধ্যয়ন কৰা হৈ আছে, তেতিয়াহ'লে তাক বংশাৱলীৰ ইতিবৃত্তি বিশ্লেষণ বুলি কোৱা হয়। এইটো হৈছে কি ফেমিলি ট্ৰীৰ বিকল্প। ফেমিলি ট্ৰীত কি হয়, যেতিয়া ফেমিলি ট্ৰী কৰা হয় তেতিয়া পিছৰ ফালে গৈ বহুত বহল হৈ যায়। সেইকাৰণে বংশাৱলীৰ ইতিবৃত্তি বিশ্লেষণ পদ্ধতিটো আৱিষ্কাৰ কৰা হৈছে, য'ত যিকোনো এটা চৰিত্ৰ বহুত কম সময়ৰ ভিতৰতে আমি অধ্যয়ন কৰিব পাৰোঁ, আমি বিশ্লেষণ কৰিব পাৰোঁ। চ' ইয়াত কি হয় যে পৰিয়ালৰ কিছুমান নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশগতিৰ ওপৰত ভিত্তি কৰি এই ধাৰণা কৰা হৈছিল। কিছুমান নিৰ্দিষ্ট চৰিত্ৰ অধ্যয়ন কৰাৰ কাৰণে যে চৰিত্ৰবোৰ কেনেদৰে এটা জনুৰ পৰা আনটো জনুলৈ যায়, সেইটো অধ্যয়ন কৰাৰ কাৰণে ইয়াক পৰিকল্পনাটো অনা হৈছিল। চ' বংশগতিৰ ইতিবৃত্তি বিশ্লেষণৰ গুৰুত্ব কি? বংশগতিৰ ইতিবৃত্তি বিশ্লেষণৰ কেইবাটাও গুৰুত্ব আছে। তাৰ ভিতৰত ইম্পৰ্টেণ্ট গুৰুত্বসমূহ হৈছে যেনেকুৱা নম্বৰ 1, ইয়াৰ সহায়ত এটা জনুৰ পৰা আনটো জনুলৈ যোৱা জিনবোৰ সমযুগ্মী নে বিষমযুগ্মী নিৰ্ণয় কৰিব পৰা যায়। যেতিয়া বংশাৱলীৰ ইতিবৃত্তি বিশ্লেষণ কৰা হয় তেতিয়া আমি সহজে গম পাব পাৰোঁ। আমি ইয়াত যেতিয়া চেপ্টাৰ পঢ়িছিলোঁ বহুত ধুনীয়াকৈ বুজাই দিছিলোঁ। চ' যদি তোমালোকে চোৱা নাই ভিডিঅ'টো চাই ল'বা, বহুত ইণ্টাৰেষ্টিং হয়। চ' তাৰ সহায়ত আমি গম পাব পাৰি যে যিটো চৰিত্ৰৰ কাৰণে, যিকোনো চৰিত্ৰৰ কাৰণে যিবোৰ জিন আছে, জিনটো সমযুগ্মী হয় নে বিষমযুগ্মী হয়। সমযুগ্মীৰ মানে হৈছে কি যে একে ধৰণৰ, এলিল দুটা একে ধৰণৰ হোৱা, এনেকুৱা ধৰণৰ। বিষমযুগ্মী মানে হৈছে কি এলিল দুটা যদি দেখাত বেলেগ হয়। চ' আমি এইটোও গম পাব পাৰোঁ যে এইটো সমযুগ্মী হয় নে নাই সমযুগ্মী নে বিষমযুগ্মী, এইটো আমি গম পাব পাৰোঁ ইতিবৃত্তি বিশ্লেষণৰ দ্বাৰা। নম্বৰ 2, জিনীয় বিসংগতি থকা জিনবোৰ প্ৰভাৱী নে অপ্ৰভাৱী গম পাব পাৰি। সেইটো বহুত ইম্পৰ্টেণ্ট হয়। যেতিয়া আমি গম পাওঁ যে বিসংগতি থকা ৰোগ থকা জিনবোৰ প্ৰভাৱী, তেতিয়াহ'লে সেইটো কি হ'ব, সন্তানৰ গাত অহাৰ সম্ভাৱনা বহুত বেছি হয়। গতিকে আমি ইয়াক বিশ্লেষণ কৰাই পেলাই সন্তানটো জন্ম হোৱাৰ বংশগতিৰ লগত জড়িত ৰোগসমূহ সাধাৰণতে সন্তান গৰ্ভস্থ অৱস্থাতে চিকিৎসা কৰোৱা হয়। চ' যদি জিনটো প্ৰভাৱী হয় তেতিয়াহ'লে আমি ইয়াক চিকিৎসা কৰাব পাৰোঁ। গৰ্ভস্থ ভ্ৰূণ অৱস্থাৰ পৰা ইয়াৰ চিকিৎসা আমি ষ্টাৰ্ট কৰিব পাৰোঁ। আৰু যদি অপ্ৰভাৱী হয় তেতিয়াহ'লে ৰোগটো হোৱাৰ সম্ভাৱনা কম থাকে, ৰোগটো নহয় কিন্তু ব্যক্তিজন বাহক হয়। চ' ইয়াক আমি গম পাব পাৰি যে জিনটো প্ৰভাৱী হয় নে অপ্ৰভাৱী হয় ইতিবৃত্তি বিশ্লেষণৰ দ্বাৰা। নেক্সট কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5 কি কৈছে, মেণ্ডেলৰ বংশগতি সম্বন্ধীয় সূত্ৰসমূহ বৰ্ণনা কৰা 5 মাৰ্কছৰ কাৰণে 2019ত আহিছে। মেণ্ডেলৰ বংশগতিৰ লগত জড়িত যিমানকেইটা সূত্ৰ আছে গোটেইকেইটা ইয়াতে আলোচনা কৰিবলৈ দিছে। 5 মাৰ্কৰ কাৰণে আহিছে। তোমালোকে পাৰিলে ড্ৰ কৰি দিবা এক্সাম্পলৰ সহায়ত। আটাইতকৈ ইজি যিটো এক্সাম্পল হৈছে সেইটো হৈছে মটৰ মাহৰ ওখ আৰু চাপৰ গছ। চ' দি পেলাই সেইটো ডায়েগ্ৰাম আঁকি পেলাই সুন্দৰকৈ সূত্ৰটো লিখি দিবা, তেতিয়া স্ক'ৰিং আৰু ভাল হয়। ইয়াতে মই এটা সূত্ৰত ডায়েগ্ৰাম আঁকি দিছোঁ, তোমালোকে গোটেইকেইটাত ডায়েগ্ৰাম আঁকি দিবা। চ' এনচাৰ হৈছে মেণ্ডেলৰ বংশগতি সম্বন্ধীয় সূত্ৰসমূহ হ'ল
নাম্বাৰ 1 মেণ্ডেলৰ প্ৰথম সূত্ৰ প্ৰবলতাৰ সূত্ৰ। এই সূত্ৰ মতে এক অংকৰ পৰীক্ষাত কোনো এক বিশেষ চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে এজৰ বিপৰীতধৰ্মী লক্ষণ বিশিষ্ট জীৱৰ মাজত সংকৰ কৰিলে F1 জোনত বিপৰীতধৰ্মী চৰিত্ৰ দুটাৰ এটাহে প্ৰকাশ পায়। প্ৰকাশ পোৱাটোক প্ৰভাৱী চৰিত্ৰ আৰু প্ৰকাশ নোপোৱাটোক অপ্ৰভাৱী চৰিত্ৰ বুলি কোৱা হয়। প্ৰবলতাৰ সূত্ৰ সাধাৰণতে এক অংকৰ পৰীক্ষাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। এক অংকৰ পৰীক্ষা মানে কি এজৰ বিপৰীতধৰ্মী চৰিত্ৰৰ জীৱৰ মাজত যদি সংকৰ কৰোৱা হয় তেতিয়াহ'লে F1 জনো প্ৰথম জনোত আমি কি দেখা পাওঁ যে চৰিত্ৰ দুটাৰ এটাহে প্ৰকাশ পায় আৰু এটা চৰিত্ৰ প্ৰকাশ নাপায়। কিন্তু F2 জনোত গৈ পেলাই দুয়োটা চৰিত্ৰ প্ৰকাশ পায়। চ' F1 জনোত যে এটা চৰিত্ৰ প্ৰকাশ পায় এটা যে প্ৰকাশ নাপায়, প্ৰকাশ পোৱা চৰিত্ৰটোক প্ৰভাৱী চৰিত্ৰ বুলি কোৱা হয় আৰু প্ৰকাশ নোপোৱা চৰিত্ৰটোক অপ্ৰভাৱী চৰিত্ৰ বুলি কোৱা হয়। এইটো হৈছে কি মেণ্ডেলৰ প্ৰথম সূত্ৰ। ইয়াক ডায়েগ্ৰামৰ সহায়ত এনেদৰে ড্ৰ কৰিব পাৰা। পিতৃজনো ইয়াতে আমি লৈছোঁ কি মটৰ মাহৰ ওখ গছ আৰু মটৰ মাহৰ চাপৰ গছ। ইহঁতৰ মাজত আমি সংকৰ কৰাইছোঁ। ওখ গছৰ কাৰণে কেপিটেল টি আৰু চাপৰ গছৰ কাৰণে স্মল টি। ইয়াতে জননকোষ কি সৃষ্টি হ'ব পাৰে, ইয়াতে হ'ব কেপিটেল টি আৰু ইয়াতে স্মল টি। ইহঁতে লগ লাগি পেলাই কি সৃষ্টি কৰিব, কেপিটেল টি স্মল টি সৃষ্টি কৰিব আৰু ইয়াতে যিমান গছ সৃষ্টি হ'ব গোটেইবোৰ গছে ওখ হোৱা দেখিবলৈ পোৱা যাব। চ' ইয়াতে কি হৈছে যে এইটো যিটো ওখ চৰিত্ৰ আছিল সেইটো প্ৰকাশ পাইছে কিন্তু চাপৰ চৰিত্ৰটো প্ৰকাশ পোৱা নাই। চ' ইয়াক কি কোৱা হ'ব প্ৰভাৱী চৰিত্ৰ আৰু ইয়াক কোৱা হয় কি অপ্ৰভাৱী চৰিত্ৰ। এইটো হৈছে কি মেণ্ডেলৰ প্ৰথম সূত্ৰ। তাৰপিছত আমি যেতিয়া F1 জোনৰ গছবোৰৰ মাজত স্বপৰাগযোগ কৰাম, স্বপৰাগযোগ কৰোৱাৰ পিছত কি দেখা পাম যে ওখ আৰু চাপৰ চৰিত্ৰ দুয়োটাই প্ৰকাশ পায়। এতিয়া এইটো হৈছে কি F1 জোনৰ যিবোৰ গছ আছে ওখ গছ সেইবোৰ ইয়াৰ পৰা এনেকুৱা ধৰণৰ জননকোষ সৃষ্টি হ'ব। ইয়াক যেতিয়া ক্ৰছ কৰা বা F2 জোনত তেতিয়াহ'লে এনেকুৱা ধৰণৰ উদ্ভিদ পাবা। ভেক্টৰ ৰূপ 3:1, তিনিটা ওখ গছ আৰু এটা চাপৰ গছ আৰু জিনিয়ৰ ৰূপ হ'ব কি 1:2:1। এইটো হৈছে কি আমাৰ মেণ্ডেলৰ দ্বিতীয় সূত্ৰ। মেণ্ডেলৰ দ্বিতীয় সূত্ৰ মতে কি পৰা কি কৈছে মেণ্ডেলৰ দ্বিতীয় সূত্ৰ বা পৃথকীকৰণ সূত্ৰ। এই সূত্ৰ মতে মেণ্ডেলৰ দ্বিতীয় সূত্ৰ মতে এক অংকৰ পৰীক্ষাত দুটা বিপৰীতধৰ্মী চৰিত্ৰ থকা জীৱৰ মাজত সংকৰ কৰিলে F1 জোনত বিপৰীতধৰ্মী চৰিত্ৰৰ কাৰকবোৰ একত্ৰিত হৈ থাকিলেও মিশ্ৰিত হৈ নাযায় আৰু জননকোষ গঠনৰ সময়ত পৰস্পৰৰ পৰা পৃথক হৈ যায়। মেণ্ডেলৰ দ্বিতীয় সূত্ৰ মতে কি হয় যে এইটো এক অংকৰ পৰীক্ষাৰ ক্ষেত্ৰত যেতিয়া আমি দুটা বিপৰীতধৰ্মী চৰিত্ৰৰ মাজত সংকৰ কৰাওঁ তেতিয়া F1 জোনত আমি কি দেখা পালোঁ যে এটা চৰিত্ৰহে প্ৰকাশ পায়, এটা প্ৰকাশ নাপায়। যদিও প্ৰকাশ নাপায় তথাপি ইহঁতে মিক্স হৈ নাযায়, ইহঁতৰ অস্তিত্ব শেষ হৈ নাযায়, হয়নে? ইহঁতে একত্ৰিত হৈ থাকিলেও একেলগে থাকিলেও ইহঁতে মিশ্ৰিত হৈ নাযায় বা ইহঁতে শেষ হৈ নাযায় আৰু জননকোষ গঠনৰ সময়ত F2 জোনত যেতিয়া জননকোষ গঠন হয় তেতিয়া আমি কি দেখা পাওঁ ইহঁতে পৰস্পৰৰ পৰা পৃথক হৈ যায়। সেইকাৰণে ইয়াক পৃথকীকৰণ সূত্ৰ বুলি কোৱা হয়। ইয়াতে চোৱা, ইয়াতে কি হৈছে যে যদিও F1 জোনত ইহঁতে প্ৰকাশ পোৱা নাই, ইহঁতে একেলগে যদিও আছে এনেদৰে তথাপি ইহঁতে মিক্স হৈ যোৱা নাই, ইহঁতে এনেকুৱা হৈ যোৱা নাই, ইহঁতে এনেদৰে আছে আৰু জননকোষ গঠনৰ সময়ত ইহঁত এটা আনটোৰ পৰা আঁতৰি গৈছে আৰু যাৰ কাৰণে আমি F2 জোনত ইহঁতক দেখা পাইছোঁ। ইয়াতে আমি কি দেখা পাইছোঁ এটা এইটো যিটো গছ আমি F1 জোনত দেখা পোৱা নাছিলোঁ এইটো জিনিয়ৰ ৰূপ, সেইটো আমি F2 জোনত দেখিবলৈ পাইছোঁ। তাৰমানে চৰিত্ৰবোৰ যদিও একত্ৰিত হৈ আছে তথাপিও ইহঁতে কি হৈ যোৱা নাই, মিশ্ৰিত হৈ যোৱা নাই। এইটো হৈছে দ্বিতীয় সূত্ৰ মেণ্ডেলৰ পৃথকীকৰণ সূত্ৰ। তাৰপিছত হৈছে কি মেণ্ডেলৰ তৃতীয় সূত্ৰ স্বতন্ত্ৰ বিন্যাসৰ সূত্ৰ। এই সূত্ৰ মতে মেণ্ডেলৰ তৃতীয় সূত্ৰ মতে দ্বিসংকৰ পৰীক্ষাত দুযোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ জীৱৰ মাজত সংকৰ কৰিলে F1 জোনত
চৰিত্ৰবোৰ একত্ৰিত হৈ থাকিলেও F2 জোনত পিতৃ মাতৃৰ চৰিত্ৰৰ উপৰিও কিছুমান চৰিত্ৰ স্বাধীনভাৱে প্ৰকাশ পায়। ইয়াতে কি হয় যে এইটো দ্বিসংকৰ পৰীক্ষাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, য'ত দুজোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ মাজত যদি সংকৰ ঘটোৱা হয়, দুজোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ মাজত সংকৰ কৰিলে F1 জোনত কি হয়, F1 জোনত চৰিত্ৰবোৰ একত্ৰিত হৈ থাকে। এনেদৰে আমি দেখা পাইছোঁ একত্ৰিত হৈ থাকে, কিন্তু F2 জোনত গৈ পেলাই ইহঁতে কি হৈছে, এইটো কি হয়, এইটো দুটা বিপৰীতধৰ্মী চৰিত্ৰৰ মাজত হয়। আৰু যেতিয়া F1 জোনত চৰিত্ৰবোৰ একত্ৰিত হৈ থাকে, কিন্তু F2 জোনত গৈ পেলাই পিতৃ মাতৃৰ চৰিত্ৰৰ উপৰিও ইহঁতে কিছুমান নতুন চৰিত্ৰ স্বাধীনভাৱে প্ৰকাশ কৰে। সেইকাৰণে ইয়াক স্বতন্ত্ৰ বিন্যাসৰ সূত্ৰ বুলি কোৱা হয়। যেনেকুৱা আমি মটৰ মাহৰ চাইছিলোঁ কি ঘূৰণীয়া হালধীয়া গুটি আৰু সেউজীয়া হতৰা গুটিৰ মাজত যেতিয়া আমি সংকৰ কৰাইছিলোঁ, তেতিয়া আমি কি দেখা পাইছিলোঁ যে F1 জোনত গোটেইবোৰে কি হৈছে ঘূৰণীয়া হালধীয়া গুটিৰ গছৰ সৃষ্টি হৈছে, কিন্তু F2 জোনত গৈ পেলাই কি হয় ঘূৰণীয়া হালধীয়া কিছুমান সৃষ্টি হয়, 9টা ঘূৰণীয়া হালধীয়া হয়, সেউজীয়া হতৰা এটা উদ্ভিদৰ সৃষ্টি হয়, তাৰপিছত ঘূৰণীয়া হতৰা সৃষ্টি হয় 3টা, আৰু হালধীয়া সেউজীয়া উদ্ভিদৰ সৃষ্টি হয় 3টা। আমি পাইছিলোঁ কি 9:3:3:1 অনুপাত পোৱা যায়। এইটো যদি ডায়েগ্ৰাম যদি আঁকিব বিচৰা ঘূৰণীয়া হালধীয়া সেউজীয়া হতৰা, ইয়াৰো ডায়েগ্ৰাম আঁকি ল'বা। যেতিয়া স্বতন্ত্ৰ বিন্যাসৰ সূত্ৰ পঢ়োৱা হৈছিল চেপ্টাৰত, তাতে ডায়েগ্ৰাম সুন্দৰকৈ আঁকি দিয়া আছে, তাৰ পৰা ইয়াতে আঁকি ল'বা। ইয়াতে এইটো অনুপাত পোৱা যায় 9:3:3:1। এইটো আৰু এইটো চৰিত্ৰ পিতৃ মাতৃৰ পৰা অহা চৰিত্ৰ, আৰু এই দুটা চৰিত্ৰ কি হয় ইহঁতে স্বতন্ত্ৰভাৱে প্ৰকাশ কৰে। সেইকাৰণে ইয়াক স্বতন্ত্ৰ বিন্যাসৰ সূত্ৰ বুলি কোৱা হয়। এইকেইটা কুৱেশ্যন আহিছিল 2019ত। ভিডিঅ' ভাল লাগিছে লাইক কৰা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰা আৰু চেনেল ছাবস্ক্ৰাইব কৰা। থেংক ইউ।